কালি যে লিখাইছিলো ফৰ্মুলা খিনি মুখস্থ হল নাই তোমালোকৰ? হা খবৰ হল নাই না ঘৰত নাই কৰা? কেলে কালি যে সূচক আৰু ঘাতৰ যে ফৰ্মুলা খিনি লিখাইছিলো মুখস্থ নাই কৰা? হা ফৰ্মুলা খিনি নাজানিলে অংক কৰিব নোৱাৰিবি নহয়। হা ফৰ্মুলা খিনি নাজানিলে অংক কৰিব নোৱাৰি। এইটো কোৱাচোন কি হ'ব? a ইনটু এ এম এন কিমান এইটো কিমান হ'ব কোৱা? হা a টু দি পাৱাৰ m প্লাছ n তাৰপিছত a m ডিভাইডেড a টু দি পাৱাৰ n এইটো কিমান হ'ব কোৱা? a টু দি পাৱাৰ m মাইনাছ n হয় নাই? এইটো কোৱা a টু দি পাৱাৰ 0 ইকুৱেল কিমান? 1 হয় নাই? এই আৰু কেইবাটা আছিলে ফৰ্মুলা চাওঁ কি লিখাইছিলো কিতাপতে আছে এইবোৰ ফৰ্মুলা। এইটো কোৱাচোন a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ইকুৱেল কিমান হ'ব? কিমান হ'ব? a টু দি পাৱাৰ m ইনটু n মানে কি হৈছে স্যার আমি a টু a লিখি দিম, am টু কি হ'ব? পূৰণ হ'ব। এইটো এইবোৰ মনত থবি দেই। তাৰপাছত আহিলে কি a ইনটু b a টু দি পাৱাৰ m এইটো কিমান হ'ব কোৱা? হা a টু দি পাৱাৰ m b টু দি পাৱাৰ m এইটো চাচোন এই বেছ এই ভূমি বেলেগ বেলেগ আছে কিন্তু সূচক পাৱাৰ কি আছে? সেম আছে। হা এ বি এইটো কি কৰিব লাগিব? পূৰণ এ বি এইটো হ'ব হয় নাই? এইটো কোৱাচোন a টু দি পাৱাৰ -1 ইকুৱেল কিমান? a টু দি পাৱাৰ -1 ইকুৱেল কিমান? 1/a এইখিনি ক্লাছ 9তো আছিলে। তোমালোকে এইখিনি ফৰ্মুলা খিনি মোক কালি মুখস্থ লাগিব দেই। এইটো কাৰ সেইটো? এইটোৱে মুহাই দিছে হয় নাই? এইটোৱে মই দিছো। এইটো কালি মুখস্থ লাগিব। আজি কোনটো কৰিম? R.3 কেই নম্বৰ? 2 নম্বৰৰ 2টো ক্লাছ 10 অনুশীলনী R.3 2 নম্বৰ তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা। ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা। কালি 1 নম্বৰ কৰিছিলো নহয় নে? 2 নম্বৰ কৰিম 3125 লিখি লোৱা চবে লিখি লোৱা। কোৱাচোন ইয়াত কি লিখা আছে একবাৰ চবে পঢ়। মৰ্নিং ৰাতিপুৱা একবাৰ চবে পঢ়। সেইটো পঢ়া নাই কেলে তই?
কেলে পঢ়া নাই মই কৈ চবে একবাৰ পঢ় বুলি কি লিখা আছে আগতে অংক কৰাৰ আগত আমি হেডিংটো পঢ়ি ল'ব লাগে বুজি ল'ব লাগে কি কৰিব কৈছে চবে পঢ় একবাৰ তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা প্ৰথম আমি কি কৰিম এই সংখ্যাটো কি উলিয়াব লাগে মৌলিক উৎপাদক বুজি পালি নাই এই সংখ্যাটোৰ মৌলিক উৎপাদক মানে এই সংখ্যাটো মানে কি কি সংখ্যা পূৰণ কৰিলে আমি 3125 পাম আৰু সেই সংখ্যাবিলাক কি সংখ্যা হ'ব লাগে মৌলিক সংখ্যা হ'ব লাগে হয় নাই আমি কি কি মৌলিক সংখ্যা পূৰণ কৰিলে 3125 পাম এটা মৌলিক সংখ্যা কাক কৈ তোমালোকে মই আগতে বুজাইছিলো আৰু বাৰে বাৰে ক'ব লাগিব নেকি হা মৌলিক সংখ্যা যদি কোনোবা জনা নাই আগৰ ভিডিঅ'ত মই ধুনীয়াকে লিখা আছে লিখাই ধুনীয়াকে বুজাইছো লিখাই ল'ব এতিয়া চোৱাচোন 3125 এইটো হয় নাই ইয়াক আমি কিহেৰে হৰণ কৰিম 5 হৰণ কৰিম 5 এটা মৌলিক সংখ্যা হয় নাই হা 5 এটা মৌলিক সংখ্যা হয় নাই 5 এটা মৌলিক সংখ্যা 5ক মৌলিক সংখ্যা আমি কিয় কম 5ৰ উৎপাদক কেইটা আছে দুটা আছে সংখ্যাটোৰ উৎপাদক কি কি আছে 1 আৰু নিজে আছে সেইকাৰণে 5 এটা কি মৌলিক উৎপাদক এতিয়া আমি কোনে কোনে হৰণ অংক পৰা নাই ভাল শিকি লম দেই এইটো চা ইয়াক হৰণ কৰিম 5 ৰে ডিভাইডেড কৰিম কেইবাৰ যাব 30 বুলি দিওচোন কেইবাৰ যাব 6 বাৰ 5 6 গুণ এইটো চা কি নাম আছিল তোৰ হা ৰুমিতক ন বুজি পাইছ না এতিয়া ইয়াত 5 আৰু 6 পূৰণ কৰিলো 5 6 গুণ কিমান 30 30 টো ক'ত লিখিম ইয়াত লিখিব লাগিব হয় নাই এনেকা 8 দিন এইটো কি কয় মাইনাস কৰিব লাগিব 5 টো 5 ভাগে নামি গ'ল 2 টো 2 ভাগে নামি গ'ল 1 ৰ পৰা শূন্য গ'লে 1 এতিয়া কেইবাৰ দিন ক কোনে ক'ব ৰুমি ক কেইবাৰ দিন ক ইয়াত 125 আছে বা 12 কি কেইবাৰ যাব ক 5 বাৰ 5 5 গুণ 25 হৈ যাব এতিয়া 125 ক'ত মিলিব জানো দুবাৰ দিন 5 দুগুণ কিমান 10 এইটো হয় নাই এতিয়া চাচোন 5 নামি গ'ল এইটো 2 নামি গ'ল এতিয়া কেইবাৰ যাব 5 বাৰ 5 5 গুণ 25 5 গুণ 25 এইটো 0 হ'ব কেইবাৰ 625 গ'ল 625 আৰু আমি হৰণ কৰিম বুজি পাইছা নাই এইটো মৌলিক সংখ্যা নহয় যেতিয়ালৈকে আমি লাষ্টত মৌলিক সংখ্যা নাপাম তেতিয়ালৈকে হৰণ কৰি গৈ থাকিব লাগে বুজি পালি নাই যদি মৌলিক পাছত লিখিবা বুজি ল যদি মৌলিক সংখ্যা পাই যাম তেতিয়া কৰিব নালাগে এতিয়া আকৌ 5 ৰে হৰণ কৰিম কিয়ে হৰণ কৰিম 5 ৰে আকৌ 625 ললো 625 ললো 5 ৰে হৰণ এতিয়া কেইবাৰ দিম 5 বাৰ 5 5 25 হ'ব এবাৰ দিম নে কি ক 5 এগুণ 5 এগুণ 5 6 5 গ'লে 1 2 5 এতিয়া কেইবাৰ যাব হা 5 বাৰ দুবাৰ যাব 5 দুগুণ হা 25 বাৰ গ'লেও হ'ব 5 দুগুণ 10 হয় নাই 25 বাৰ গ'লেও হ'ব এইটো হয় 0 কিমান পালো 125 5 আৰু 125 পূৰণ কৰিলে কিমান পাম 625 পাম নাই 125 টো মৌলিক সংখ্যা হয় জানো নহয় এতিয়া আকৌ আমি কিহে হৰণ কৰিম 5 ৰে হৰণ কৰিম ঠিক আছে এতিয়া কেইবাৰ 25 বাৰ যাব হয় নাই এই 5 25 কিমান পালো 125 হয় নাই 25 বাৰ যাব ডাইৰেক্ট 25 লিখি দিছো ঠিক আছে এতিয়া আকৌ 5 বাৰ যাব নাই 5 5 গুণ 25 এইটো চা এই সংখ্যাটো যিমান 5 পাইছো এইবোৰ কি সংখ্যা সব মৌলিক সংখ্যা কি সংখ্যা মৌলিক সংখ্যা গতিকে আৰু পূৰণ আৰু হৰণ কৰিব নালাগে বুজি পাইছা নাই আকৌ তুমি কি এতিয়া এনেকুৱা দি কিনে 5 এগুণ 5 নিদিবা 1 এটা মৌলিক সংখ্যা হৈ যাব নহয় নে এই 1 টো উলিয়াই দিলে কি হ'ব সব গড়বড়ি হৈ যাব অংক বুজি পালি নাই নেহা কৰিছিলে মই চাইছিলো 1 টো মৌলিক সংখ্যা নহয় নহয় বুজি পালি নাই এতিয়া চোৱাচোন আমি কি লিখিম ইকুৱেল একটা দুটা তিনটা চারটা পাঁচটা কেটে 5 পালো 5টা আমি ডাইরেক্ট এনেকুৱা লিখিব পাৰি নাই পাৰি না লিখিব এতিয়া এইটো চাচোন তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা এটা মৌলিক উৎপাদক হয় এইটো এই ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰি দিলো 5 কেইটা পূৰণ কৰিলে 5টা পূৰণ কৰিলে কিমান পাম 3125 এইটোৱে হ'ব এনসার বুজি পালি নে ক তপন বুজি পালি নাই পালি
মিতালী হা বুঝাল পাহে নে চব কৰি একদম ভালকে বুজি ল অংক ঘৰত একদম কাক পঢ়াব পাৰিব লাগিব এনেকুৱা বুজ যে তহঁতৰ গাঁও লাইনৰ বা গাঁৱৰ কোনোবা ষ্টুডেণ্টক তহঁতি বুজাব পাৰিব লাগিব বুজি পাৰিলি নাই হে তেনেকুৱা পঢ়িব লাগে এনে পঢ়িলে পাছ কৰিলে নহয় হয় নাই তহঁতি ক'ৰবাত যদি গলি ক'ৰবাত আলহী খাবলৈ ক'ৰবাত গলি মামা ঘৰ মচি ঘৰ তাৰ ল'ৰাটো যদি ক্লাছ 10ত পঢ়ি আছে ক'ব কি দিদি আলে বুলি ফূৰ্তি কৰিব তাৰপিছত কি কালি অংক আছে কালি মই অংকটো পৰা নাই তো মাহী ক'ব এই তোমাৰ দিদি আহিছে নে অংকটো তাৰ পৰা শিকি ল যদি ক'ব অংকটো কৰি দে তোমালোক যদি বুজাব নোৱাৰিবা পঢ়াব নোৱাৰিবা লাজ পাবা নাই হা হয় নাই সেইটো কাৰণে তুমি যদি তাক অলপ বুজাই দিবা অংকটো বুজি পাব তেতিয়া তাৰ মনটো কিমান ভাল লাগিব চাচোন আমাৰ বাইদেৱে আমাক বুজাই দিলে চবক কৈ ফুৰিব হয় নাই আমাৰ বাইদেউ ইমান ধুনীয়া বুজাই দিলে বুলি তেতিয়া তোমাক মনটো ভাল লাগিব নাই তো কিবা এটা শিকিলে আমি লোককো শিকাব লাগে নে কি ক হে কিবা এটা শিকিলে আমি লোককো শিকাব লাগে তেনেকুৱা চিষ্টেমত আমি বুজি বুজি কামবোৰ কৰোঁ তেতিয়া আগবাঢ়ি গৈ থাক লাহে লাহে আগবাঢ়ি গৈ থাক চব ঠিক হৈ যাব বুজি পাইছা নাই লিখি লোৱা কেনেকৈ 3 নম্বৰটো এইটোতে ভাল বস্তু মোহাৰি পাই ন এই ডাষ্টাৰটো এনে লৈ কিনে কাম নাই হা 3 নম্বৰ বল 3 নম্বর কি হয় বল হ্যাঁ 3 নম্বর 3000 3 নম্বর 4 নম্বর 3 নম্বর হবো 3600 হয় নাই এটা আমি এক ডিভাইডেড করিম প্রথমে চোৱাচোন 3600 আমি মৌলিক সংখ্যা ডিভাইডেড করি মৌলিক আমি 2 ললো কি ললো 2 ললো 3600 2 ধারণ করি কেবার যাব কয় কেবার যাব হ্যাঁ 2 ঠৰং কিমান 36 হয় নাই 2 18 কিমান হ্যাঁ 36 আকৌ দুটো শূন্য আছে না ইমান দি দিল যা এইটো হ'ব না ক 1800 বাৰ গ'ল কিমান গ'ল 2 18 36 হয় নাই আৰু শূন্য দুটো ফোন কৰি শূন্য দুটো আহি গ'ল হয় নাই 1800 কিমান গ'ল 1800 আৰু কেইবাৰ দিম 2 নগুণ কিমান 2 নগুণ 18 2 আৰু 9 পূৰণ কৰিলে হয় নাই 2 আৰু 9 পূৰণ কৰিলে 18 এই শূন্য দুটা আৰু লগাই দিম 2 আৰু 9 পূৰণ কৰিলে কিমান পাম হা 2 আৰু 9 পূৰণ কৰিলে কিমান পাম বুজি নাই পাইছো এইটো চা আমি কিমান পালো 18 আকৌ যদি 18 যদি মই হৰণ কৰিম 2 ৰে হৰণ কৰিম কেইবাৰ যাব 2 নগুণ কিমান 18 হয় নাই এই শূন্য দুটো থাকি গ'ল নাই আকৌ 2 লগত দুটা শূন্য পূৰণ কৰিলে ইয়াত শূন্য পাম হ'ল নেকি এতিয়া বুজি পালি পালি নাই 2 লগত যদি শূন্য দুটো পূৰণ কৰিলে শূন্যই পাব হয় নাই তো ডাইৰেক্ট আমি 9 বাৰ দিলেও হ'ব ডাইৰেক্ট এনে 18 ঠিক আছে হা সেইকাৰণে 2 আৰু 9 পূৰণ কৰিলে কিমান পাম 2 আৰু 9 পূৰণ কৰিলে হা 18 পাম হয় নাই নাই পোৱা বুজি এতিয়াও নাই পোৱা এইটো চা 9 মই লিখি দিলো ইয়াত আৰু 2 ৰে পূৰণ কৰিলো 2 শূন্য শূন্য 2 শূন্য শূন্য 2 নগুণ 18 এইটো হ'ল নাই সেইকাৰণে 2 আৰু 9 বহাই দিলো এইটো আৰু এইটো পূৰণ কৰিলে এইটোৱে পাবি এইটো আৰু এইটো পূৰণ কৰিলে এইটো পাবি বুজি পালি নাই 2 আৰু 18 পূৰণ কৰিলে 3600 পাবি আৰু 2 আৰু 9 পূৰণ কৰিলে 1800 পাবি এতিয়া পালি বুজি এতিয়া আকৌ হৰণ কৰিম এতিয়া কেইবাৰ যাব 3 ৰে হৰণ কৰিম কিহেৰে হৰণ কৰিম 3 ৰে হৰণ 3 ৰে হা 2 ৰো যাব 3 ৰো যাব 3 দি দিছো শৰ্টকাট হ'ব হয় নাই 3 দি দিছো 3 3 গুণ কিমান 9 300 বুজি পালি নাই 3 আৰু 300 পূৰণ 900 হয় নাই 900 হয় আকৌ 3 বাৰ দিম 3 দুগুণ 30 হয় নাই আৰু এটা শূন্য 3 আৰু 100 পূৰণ কৰিলে 300 হয় নাই হা আৰু এতিয়া কেইবাৰ যাব দুবাৰ দি দিম হয় নাই 250 কিমান 2 এর 50 100 হয় নাই আকৌ 2 25 কিমান
50 আৰু 5 দিন 25 দিন হ'ব। 5 দুগুণ কিমান? এই 250 হয়, এইটো ভুল লাগি যাব। ডবল 50 হয়, তেনেকুৱাই ভুল লাগি যায়। 25 হ'ব হয় নাই? 2 আৰু 25 পূৰণ কৰিলে 50, আকৌ 5 দুটা পূৰণ কৰিলে 25। পালি নে? বুজি পাই এইটো? পালি? এতিয়া চা, তোমালোকে বহি তলত লিখিবা দেই, সমান। এইপিন চা, ঐ ৰাজু, এইপিন চা, 2 কেইটা আছে? 1টা 2টা 3টা 4টা, কেইটা 2 আছে? 4টা। মই আগত লিখি দিছো বাৰু, 1 2 3 4। 2 কেইটা হ'ল? 4টা। 1টা 2টা 3টা 4টা। 3 কেইটা আছে? 1টা 2টা 3 কেইটা আছে? 2টা 3। 2 হৈ গ'ল, 3 হৈ গ'ল, 5 কেইটা আছে? 2টা। 5 2টা। এইটো হ'ল নাই? এতিয়া চোৱা, আমি প্ৰকাশ কৰিব লাগিব। 1 2 3 4। 2 কেইটা আছে? 4টা। পূৰণ। বুজি পালি নাই? 3 কেইটা আছে? 2টা। 5 কেইটা আছে? 2টা। এইটোৱে হ'ব ইয়াৰ এনসাৰ। এইবিলাক মৌলিক উৎপাদক হয় নাই? আৰু ইয়াৰ কি দিছে? মৌলিক উৎপাদক আৰু ঘাতৰ পূৰণৰূপে প্ৰকাশ হৈছে। ঘাত, এইবিলাক ঘাত হয় নাই? হা, এইবিলাক ঘাত হয়। ঘাতৰ পূৰণৰূপে প্ৰকাশ কৰাইছে। এইটোৱে হ'লে আনসাৰ। লিখি লোৱা। লিখি লোৱা এইটো। এইটো বেছি টান নাই অংকবোৰ, খালি হৰণ অংকটো জানিলে হয়, হৰণ পূৰণটো। হা, হৰণ পূৰণবোৰ এক্সট্ৰা হলে, পূৰণ নেওতাবোৰ অলপ ভালকে পঢ়ি থাকিবা ঘৰত, নিজে আহি যাব। আৰু হৰণ বিলাক কৰি থাকিবি। হা, এই অংক বিলাক তোমালোকে, হৰণ অংক বিলাক যে ঘৰত যে এইবিলাক কেনেকুৱা আহিলে যে ঘৰত কৰি থাকিবি দেই। যিমান কৰিবি সিমানে ভাল হ'ব। অংক কৰি থাকিলে তোমালোকৰ ষ্টেমিনাৰ বাঢ়ি যাব অংক কৰাৰ। আৰু অংক কৰিব যদি এক্সপাৰ্ট হৈ যাবি, তেতিয়া অংক নকৰিলে ভাল নালাগে। ঠিক আছে, আগবাঢ়ো নেকি এতিয়া? লিখা হ'ল? নাই লিখি লোৱা। লিখা হ'ল? 4 নম্বৰ ন? হা, 4 নম্বৰটো কৰিলে নেকি? কৰিলি? কেইবাৰ হৰণ দিলি ক? প্ৰথমে 2 দিলি নেকি? কি আছে 4 নম্বৰ কচোন? এইটো মানে 4 1 108 ন? এইটো 0 দিল হয় না? পূৰণ কিমান? 192। 108 into 192 হয় নাই? হা, এই সংখ্যাবিলাক কি দুটাত পূৰণ কৰি দিছ হয় নাই? এটা ভালে দিব সৰু কৰিছে। এই দুটো যদি পূৰণ কৰি দিলেহেঁতেন সংখ্যাটো ডাঙৰ হলহেঁতেন। এতিয়া সৰু হৈছে আমাৰ। এতিয়া প্ৰথম 108ক আমি হৰণ কৰিম কিহেৰে? 108ক কেইবাৰ দিম ক? দুবাৰ দিম। আমি হৰণ কৰি চাম ইয়াত, নে কি কয়? 108 2 5 গুণ কিমান? 10। তলত কিমান আহি গ'ল? 8। আকৌ 2 4 গুণ 8। কিমান পালো? 54। 54 দিন হ'ব জানো? হ'ব হয় নাই? ঠিক আছে, 54 কিমান পালো? 54। আকৌ ইয়াত কেইবাৰ যাব? হা, 2 27 54। এইটো চাবি 54 হৰণ কৰি চাম দেই। 54ক কি হৰণ কৰি? 2 2 দুগুণ কিমান? 2 দুগুণ কিমান? 2 2 গুণ 4। 4 বহালো, তলত নামিব 4। 5ৰ পৰা 4 গ'লে 2 7 গুণ 14। এই 27 বাৰ গ'ল। কিমান গ'ল? 2 আৰু 27 পূৰণ কৰিলে 54 পাম। 2 আৰু 27 পূৰণ কৰিলে 54। এতিয়া কেইবাৰ যাব? 3 9 গুণ কিমান? 3 9 গুণ 27। আকৌ ইয়াত 3 3 9। বুজি পালি নাই? এতিয়া চোৱা, এতিয়া আমি কি কৰিম? আৰু এটা বাকী আছে নহয়, 192 হয় নাই? এইটো 192ক আমি এতিয়া হৰণ কৰি চাম। 192 কেইবাৰ দিলি ক? দুবাৰ দিলি।
192 দুবাৰ হৰণ কৰিলে ইয়াত কেইবাৰ যাব 2 নগুণ 18 এইটো 2 নামি গ'ল 9 7 গ'লে কিমান 1 হৰণ অংক যাও না নাই থকি 2 6 গুণ কিমান 12 হৰণ অংক যাও না নাই কোনে কোনে জনা নাই ক সাবধান এইবোৰ বুজি নাই এইবিলাকে হৰণ অংক মই কৰি বুজি নাই পোৱা হা আর সেইটো কি নাম ল'ৰাটো কি এই হৰণ অংক গম নাপাল তো ক'ব লাগে না মই কৰাই আছো তুই জানো বুলি মই কিনি এইটো চাচোন হৰণ অংক নাজানিলে নোৱাৰিবি নহয় এইটো চা 2 লগত আমি 2 লগত কি সংখ্যা পূৰণ কৰিলে 19 পাম বা 19ৰ তলৰ সংখ্যাটো পাম কচোন 2 লগত এই 2 লগত যে এইটোক যে ভাগ কৰিব হৰণ মানে কি ভাগ কৰিব লাগে কি সংখ্যাটো কি কৰিব লাগিব ভাগ ইয়াকে ভাগ কৰিব লাগে দুভাগ কৰিব 2 মানে কি দুভাগ যদি 5 থাকিলে 5 ভাগ কৰিব লাগে বুজি পালি নাই হা যদি 10ক যদি দুভাগ কৰিলে এটা ভাগত কিমানকে পৰিব হা তোৰ ওচৰত যদি 10টা আপেল আছে মই তোক দুভাগ কৰি দিওঁ সমান সমান তেতিয়া এটা ভাগত কেইটা পৰিব 8টা 5টা পৰিব নাই হা 5টা পৰিব হয় নাই এইটো চা সেইকাৰণে তাক কেনেকৈ হৰণ কৰিবা 10 দিবা আৰু 2 ৰে হৰণ কৰিবা কৰিবা নাই তো 2 5 গুণ কিমান 10 তো এটা ভাগত কিমানকে পৰিলে 5টা পৰিলে নাই সেইটো ইয়াক ভাগ কৰিব লাগে বুজি পালি নাই হা তোৰ ওচৰত যদি 20টা আপেল আছে মই যেন কম যে 20টা আপেল 5 ভাগ কৰি দে তেতিয়া একটা ভাগত কেইটাকে দিবি তুই হ্যাঁ 20টা আপেল আছে মই কম কি 20টা আপেল তোমালোকে 5 ভাগ কৰি দিয়া তো এটা ভাগত কেইটাকে আপেল পৰিব 4টাকে পৰিব নাই সেইকাৰণে যদি 20ক কিহেৰে হৰণ কৰিব লাগিব 20ক কিহেৰে হৰণ কৰিব 5ৰে হৰণ কৰিব লাগে কিহেৰে 5ৰে এইটোৱে কয় হৰণ অংক বা ডিভাইডেড হয় নাই 5 4 গুণ কিমান 20 বুজি পালি না এতিয়া হ্যাঁ তো ঠিক কৈছে এই 192 দুভাগ কৰিব কৈছে বুজি পালি নাই তো দুভাগ কৰিলে এক ভাগত কেইটাক পৰিব এতিয়া এক ভাগত কেইটাকে পৰিলে আপেল 4টাকে পৰিলে বুজি পালি না এতিয়া ইয়াকে হৰণ কৰ এতিয়া ইয়াক 2ৰে আমি কি পূৰণ কৰিলে 19 পাম 2 নগুণ 18 এইটো চা 2 * 9 কিমান হ'ব 18 9 বাৰ কেলে দিলো যদি 10 বাৰ দিলে কিমান হৈ যাব 2 গুণ 20 হৈ যাব সেইকাৰণে 10 বাৰ দিব নালাগে কাৰণ কেলে 20 সংখ্যাটো 19তকৈ কিমান হ'ব ডাঙৰ হৈ যাব সেইকাৰণে 2 গুণ কিমান 18 দিলো তাৰপিছত এই 2টো নামি যাব মানে বিয়োগ হ'ব মাইনাস হ'ব আৰু 9ৰ পৰা 8 গ'লে কিমান 1 এতিয়া 1 से 1 দিলো 0 আগফালে 0 বহাই একো লাভ আছে নেকি একো লাভ নাই তাৰপিছত 2 আৰু ইয়াক 2 লগত কি সংখ্যা পূৰণ কৰিলে 12 পাম ক 2 6 গুণ 12 2 6 গুণ 12 ঠিক আছে 0 এটা কেইবাৰ গ'ল এটা চা এটা ভাগত কিমান পৰিলে 96টা পৰিলে কিমান পৰিলে 96টা পৰিলে এইটো ক'ত লিখিবলৈ ইয়াত হয় নাই এইটো 96 আৰু 2 পূৰণ কৰিলে আমি কিমান পাম 192 কিমান পাম 192 বুজি পালি নাই এতিয়া আকৌ আমি কেইবাৰ দিম দুবাৰ দিম হয় নাই দুবাৰ দিছো দুবাৰ দিম এতিয়া দুবাৰক এতিয়া 96ক হৰণ কৰিম আকৌ কেইবাৰ যাব কোৱা ইয়াত এইটো 9 এটা আছে 6 এটা দুটা সংখ্যা আছে নাই এই 2 লগত কি পূৰণ কৰিলে আমি 9 পাম ক কোনে কবি তপ নক হৰণ অংক 2 লগত কি পূৰণ কৰিলে আমি 9 পাম 9 নাপালো তো তাত তলৰ সংখ্যাটো পাম ওচৰৰ সংখ্যাটো পাম হয় নাই এইটো চা এইটো কিমান আছে 9 আছে নাই মই এনেকৈ লিখি চাও 1 লিখিলো 2 লিখিলো 3 লিখিলো কমা 4 লিখিলো 5 লিখিলো 6 লিখিলো 7 8 9 10 এটা কোন সংখ্যাত লৈছো 9 কোন লৈছো 9 সংখ্যাটো তো 2 লগত আমি কোনটো সংখ্যা পূৰণ কৰিলে 9 পাম 4 এইটো চা 2 * 4 কিমান পালো 8 পালো নাই তো আমি ল'ব লাগিছিল কিবা 9 ল'ব লাগিছিল কিন্তু 2 লগত কিবা সংখ্যা পূৰণ কৰিলে 9 নাপাম হয় নাই 9 নাপাম সেইকাৰণে আমি কোন সংখ্যাটো টাৰ্গেট কৰো এইটো টাৰ্গেট কৰি ল'ব লাগে বুজি পালি নাই কিন্তু এইটো টাৰ্গেট কৰি লিখি দিলে ভুল হৈ যাব হৰণ অংকটো বুজি পালি নাই তো 9ৰ ওচৰৰ সংখ্যা কি আছে 8 আছে নাই হ্যাঁ গতিকে 8টোক আমি টাৰ্গেট কৰিলো কাৰণ 2 4 গুণ কিমান 8
এইটো 6 নামি গ'ল 9ৰ পৰা 8 গ'লে 16 এতিয়া 2ৰ লগত কি পূৰণ কৰিলে 16 পাম হে 8 2 গুণ কিমান বুজি পালি নে কতিয়া অংকবিলাক কৰিবি নিজে আহি যাব এইবোৰ 2 গুণ কিমান 16 2 গুণ 16 কেইবাৰ গ'ল 48 বাৰ কেইবাৰ গ'ল ইয়াত 48 লিখিব লাগিব ঠিক আছে এতিয়া এই 48 টো মৌলিক সংখ্যা হয় নে নহয় 48 টো মৌলিক সংখ্যা হয় নে নহয় নহয় যেতিয়ালৈকে মৌলিক আমি নাপাম তেতিয়ালৈকে ইয়াক ভাঙিয়ে গৈ থাকিব ডিভাইডেড কৰি গৈ থাকিব বুজি পালি নাই এতিয়া আকৌ মই 2 দিলো কি দিলো 2 2 গুণ কিমান 4 2 4 গুণ কিমান 8 মই মান সোনকালে কৈ দিলো হয় না অলপ শৰ্টকাট হ'ল আকৌ কেইবাৰ দিম দুবাৰে দিম 2 বাৰ কিমান 2 বাৰ 24 হয় নাই 24ক দুভাগ কৰিলে কি কেইবাৰ যাব 12 বাৰ যাব 2 বাৰ 24 আকৌ 12ক দুভাগ কৰিলে কেইবাৰ যাব 6 বাৰ যাব 2 4 কিমান 12 আকৌ 3ক দুভাগ কৰিলে 3 বাৰ যাব বুজি পালি নাই এতিয়া আমি লিখি দিম কি পালো আৰু উৎপাদক এইটো কি আছে 108 টো কি 108 টো 192 লগত কি হৈ আছে পূৰণ হৈ আছে হয় নাই তো ইয়াৰ উৎপাদক কি পালো আমি 2 কেৰে পালো একটা দুটা এই কেৰে পালো দুটা 2 কেৰে পালো দুটা এই দুটা হয় নাই আকৌ 3 কেৰে পালো 1 2 3 তিনিটা এই পূৰণটো আছে নহয় এই পূৰণটোক নমাই দিলো বুজি পালি নাই এতিয়া ইয়াৰ আছে 2 কেইটা পালো একটা দুটা তিনটা চারটা পাঁচটা ছটা পালি নাই ছটা আর এই 3 কেইটা পালো 3 একটা পালো হয় না এটা 1 লিখিলো হয় নিলিখিলো হয় যদি একো লিখা না থাকে আমি কি বুঝি 1 আছে হয় না এতিয়া চোৱা এতিয়া 2 কেইটা আছে হ্যাঁ 2 কেইটা আছে মই আকৌ লিখি দিছা এই তুমি লিখি দিছো দেই এটা মোহাই দিছো ইয়াত লিখিছ ইয়াত লিখি দিছো ইয়াত লিখিম কি 2 দুটা আকৌ এইটো কিমান আছে পূৰণ 2 কেইটা আছে 6টা আর 3 কেইটা আছে 3টা আছে 3 কিউব হয় নাই আর এই 3 কেইটা আছে একটা এই যে একটা ফর্মুলা চোৱাচোন মই লিখাইছিলো যে এই ফর্মুলাটো ইউজ হয়েছে চোৱা a to the power m into a to the power n is equal কিমান ক হ্যাঁ ক a to the power m into a to the power m into a to the power n is equal कितना बोलिए এইবিলাক কি হয় সূচক ঘাত হয় না এইবিলাক কি হৈ যাব যোগ হৈ যাব কি হৈ যাব ইয়াৰ বেস কেইটা আছে দুটা আছে আর জি দুটা বেস বা ভূমি দিয়া আছে কি দিয়া আছে সেম দিয়া আছে গতিকে ইয়াতো এ আছে ইয়াতো এ আছে আমি ডাইরেক্ট এ এটা লিখি দিম ঠিক আছে এটা কি কৰিম m প্লাস n কি লিখিম m প্লাস n এইটো ফর্মুলা হয় এতিয়া চোৱা ইয়াত চোৱা বৰ্ডত চোৱা সবে এইফালে চোৱা বৰ্ড ফালে ইয়াত কি লিখা আছে 2 স্কয়ার ইনটু 2 স্কয়ার হয় না এইটো চাচোন হেই কি হল এইফালে চোৱা 2 আৰু ইয়াতো 2 আছে হয় নাই ইয়াত ভূমি বিলাক সেম হয় নাই হ্যাঁ কিন্তু ইয়াৰ ঘাত বিলাক কি আছে বেলেগ বেলেগ আছে পাৱাৰ বিলাক কি আছে বেলেগ বেলেগ আছে মানে ইয়াৰ লগত মিলিছে না এই দুটা ইয়াৰ লগত মিলিছে না কোৱা মিলিছে গতিকে আমি ডাইরেক্ট লিখিব পাৰিম 2 এইটো 2 আছে প্লাস 6 লিখিব পাৰি না ক পাৰি নাই সেইটোৱে ফৰ্মুলা ইউজ হৈছে ইয়াত ইনটু 3 কেইটা আছে ইয়াত 1 আছে হয় নাই গতিকে আমি 3 প্লাস 1 লিখিব পাৰিম না পাৰিম গতিকে এইটো লিখি দিছো এটা কি পালো 2 পালো 2 এ 6 কিমান 8 ইনটু 3 3 কিমান 4 এইটোৱে ফর্মুলা এইটোৱে ইয়াৰ এনসার বুজি পালি নাই হ্যাঁ এই ফর্মুলাটো ইউজ হৈছে চা কেনা কৰিলি লিখি লোৱা সবে হৰণ অংক বিলাক ঘৰত কৰিবি দেই মই কৈ দিছো হৰণ অংক যোনে যোনে জনা নাই এইবোৰ অংক নোৱাৰিবিয়ে কৰিবলৈ হৰণ পূৰণ বুজি পালি নাই হৰণ পূৰণ অংক নোৱাৰিলে নাজানিলে কৰিব নোৱাৰিবি কোনে কোনে জনা নাই কয় এতিয়া পাপা পাইছ অলপ বুজি অলপ ঘৰত কৰিবি এইখিনি অংক ঘৰ মে বহি এটা লৈ লবি একদম ধুনীয়াকে বহি লবি আৰু অংক বিলাক কৰিবি দেই
এই মোবাইল চোবাইল এতিয়া বাদ দে এতিয়া কোনে ৰিল বনাইছে কোনে নাচি আছে নাচনি কৰি আছে দৰকাৰ নাই চাবলৈ হয় নাই এতিয়া তহঁতি এনজয় কৰিবি পাছত দুখত পৰিবি যেতিয়া ৰিজাল্ট দিব মেট্ৰিকৰ বেলেগ বেলেগ লগৰবিলাক পাছ কৰিব তেতিয়া তহঁতি কান্দিবি বুজি পাইছ নাই হা কথাটো ইয়াদ ৰাখ এতিয়া তহঁতি এনজয় কৰিবি ফূৰ্তি কৰিবি মোবাইল চাবি শৰ্ট ভিডিঅ' বনাবি ৰিল বনাবি হয় নাই নে কি ক তহঁতৰ ইমান যদি ডান্স মাৰিব নাচিব মন আছে ষ্টেজত নাচ চবে চাব মোবাইলত নাচি কি লাভ আছে নেকি হয় নাই এইবোৰ এতিয়া মাথা কোনো নামাৰে মই কৈ দিছো যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব তোমালোকৰ লগৰ বিলাকে পাছ কৰিব ভাল ভাল নম্বৰ লৈ পাছত তোমালোকে লাজ পাবা বহুত লাজ পাব ঘৰৰ পৰা ওলাব মন নাযাব যাতে সেইটো তোমালোকে হ'ব নালাগে না কি কয় হা তেতিয়া মা দেউতা গালি দিব হ্যাঁ চাচোন অকল বেটিটা বা অকল बेटाटा मैट्रिक फर्स्ट डिवीजन पास कर लो है कितना मानुष को हम भोजना जाना है और तोहनी देखो तोहनी के घर के मानुष लगे गाली देते तोहनी खाली पैसा खर्चा करे लाले कब ने तो पैसा की पानी जाबल दिम निक आमी हैं पैसा तो पानी যাব কিন্তু সময়টো ঘুরাই নাপাবি নহয় তো গোটেই সমস্যাটো মগজটো বেয়া হৈ যাব আৰু ইছৰাম বেয়া খেলি আৰু নপঢ়িম আৰু যা সবে গালি দিয়ে একদম লাইন দিকে নিকলব গাঁও দি নিকল সব মানুষগুলো বেয়া পায় এই আর নাই করবো ওখানে করে ছড়ি দিয়ে হয় নাই সেইটো কাৰণে বেয়া হ'ব নালাগে একেবাৰে পাছ কৰিব লাগে ঠিক আছে একেবাৰে পাছ কৰিব কি হলে কিতাপবোৰ পঢ়িব লাগে অংক সংখ্যাবোৰ কৰিব লাগে এইটো হল নহয় তোৰ নাম কি লাগে ভাইটি কি নাম ঐ তোৰ হা কি পিতেশ নেকি কি হলে বিশেষ বিশেষ অ হল নাই দেখা হল নাই হোৱা এটা কেই নম্বৰ তো 3 নম্বৰ ন সৰল কৰা সৰল এই কি কথা পাতি আছ ইপিনে চা সৰল কৰা এ -3 হোল স্কোয়ার ইনটু -5 হোল স্কোয়ার এইটো কৰিম কেনেকুৱা চা ইয়াৰ মানটো আমি উলিয়াব লাগিব সৰল কৰি কিনে হয় নাই হা এইটো ভাঙি ভাঙি কি কৰিব সৰল মানে কি ভাঙিব লাগে সৰল মানে কি সৰু কৰি মানে সৰু কৰি কিনে হয় টুকুৰা টুকুৰা কৰি কিনে ভাঙিব লাগে তাকে কি বলে সৰল কৰা হয় নাই এই মানটো আমি উলিয়াম চা ইয়াৰ মান কিমান হ'ব এইপিনে চোৱা পাছত লিখি আগত বুজি ল হল নাই লিখা আগত বুজি ল তাৰপিছত লিখিবি দেই মই মই বুজাই থাকিলে লিখি থাকিলে তহঁতি বুজি নাপাবি বুজি পাইছ নাই এনেকুৱা বুজিলে যে তহঁতি পাত লাগি মানে পৰীক্ষাত আহিলে অংকবোৰ হাঁহি মিলি কৰি দিবি বুজি পাইছ নাই এইটো চাচোন -3 কেইটা পূৰণ আছে দুটা আছে নাই যদি মই -3 ইনটু -3 দুটা পূৰণ কৰিম চা কি পাম 3 3 গুণ কিমান 9 আৰু মাইনাস দুটা পূৰণ কৰিলে কি হয় মাইনাসে মনত থাকিব মানে মাইনাস মাইনাস দুটা মাইনাস পূৰণ কৰিলে আমি কি পাম প্লাস পাম সেইকাৰণে কিমান +9 কিমান পালো তো ইয়াত প্লাসটো বহাব দৰকাৰ আছে নেকি যদি কিবা চিন নাই তেতিয়া কি বুজিম প্লাস চিন আছে সেইকাৰণে ইয়াত কিমান পালো 9 না কি পাম এই ইনটু আছে নাই ইনটু এতিয়া -5 দুটা পূৰণ কৰিলে কিমান পাম -5 ইনটু কিমান পাম ডাইরেক্ট 25 হয় নাই মাইনাস এটা কিমান ডাইরেক্ট 25 দিবি এইটো পূৰণ কৰিলে কিমান হ'ব 25 আৰু 9 পূৰণ কৰিলে কিমান 9 5 গুণ কিমান 9 5 গুণ 45 45 আর 5 উকলা হেই উকলা 4 হ'ব হয় নাই উকলা 7 সাইজ কোৱা কা মনটো আছে হয় 9 5 গুণ 45 5 উকলা 4 9 দুগুণ কিমান 18 আৰু এই 4 টো কি কৰিব লাগে যোগ 18 4 কিমান 22 225 হয় না আনসারটো চা 225 বুঝি পারি নাই এনে কৰিব হা এইটো ফর্মুলা কলে বেছি দীঘলীয়া হৈ যাব বুঝি পারি নাই হ্যাঁ ফর্মুলাটো কৰিব পাৰি এইটো হয় নাই কিমান কৰিলে কেনে কৰিম কিমানটো 15 বাৰে বাৰে পূৰণ কৰি গৈ থাকিবি হ্যাঁ টাইমটো যাব নাই এনেকুৱা শর্টকাট হল নাই হ্যাঁ ই ফর্মুলা কৰি দিলে কি -3 -5 হয় নাই এইটো 3 5 গুণ 15 ঠিকই দিলে মানে প্লাস আকৌ 2 2 হয় 2 ঠিকই দিলে
আৰু ষ্টেটমেন্ট ঠিকে কৰিছে কোনটো ফৰ্মুলা আছিলে দীঘলীয়া হৈ যাব একো নাই এইটো কৰিলেও হয় এইটো চা কিমান আছিলে এইটো ফৰ্মুলাটো কোৱা a to the power m into b to the power n ইকুয়াল কিমান এইটো m হ'ব হয় নাই হেভি হল m এইটো ফৰ্মুলা ইউজ কৰিলে চোৱা ইয়াত চাই এইটো ফৰ্মুলা ইউজ কৰিব পাৰি চাবি নেকি a into b এইটো বেছ বেলেগ বেলেগ হয় নাই হ্যাঁ তো ইয়াত কি কৰিলে a into b ইকুয়াল কিমান হল a into b হল তো ইয়াত কি কৰিলে 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15 কিমান হ'ব 15 মাইনাছে প্লাস হৈ যাব হয় ওপৰত কি থাকিব বেছ এটা থাকিব ইয়াতো m গতিকে m দিলে ইয়াত 2 আছে ইয়াত 2 আছে গতিকে আমি ইয়াত 2 এটা দি দিলো তো 15 কেৰে পূৰণ কৰিব লাগিব দুটা একেটাই হ'ব কিমান পালি 225 একেটা এইটো সিস্টেমও হ'ব বুজি পালি নাই তোমালোকে জিটো সিস্টেমত কৰা এইটো তোমালোকৰ কথা তোমালোকে যদি ট্ৰেইনত যাম বুলি ভাবা ট্ৰেইনতো যাব পাৰা বাছত যাম বুলি বাছতো যাব পাৰা হয় নাই বেটাৰীত যাম এইটো বেটাৰীতো যাব পাৰা হয় নাই তোমাৰ কথা মানে এইটো জেগাতে পাবা হয় নাই হল লিখা মোহাই দিছো এইটোৱে বেছি উজ্জ্বল দুটা এনা এইটো উজ্জ্বল এইটোৱে উজ্জ্বল হয় নাই 15 দুটা পূৰণ এইটোৱে ক ফৰ্মুলাটো ঠিক আছে এটা কেই নম্বৰ 2 নম্বৰ এইটো কোৱাচোন দুইটো কৰ ফৰ্মুলা 2 কিউব ইনটু 2 ইনটু 4 এইটো কেনে কৰিম ক এই লিখ সবে লিখ 2 নম্বৰ লিখি ল হ্যাঁ কোনটো ফৰ্মুলা আইব এইটো হল না লিখা হল চাই লোৱা ইয়াত কিমান দিয়া আছে 2 কিউব কিমান দিয়া আছে 2 কিউব আৰু ইয়াত কিমান দিয়া আছে 2 কিমান দিয়া আছে 2 এই ব্র্যাকেট যে বড়কা ব্র্যাকেট এটা দি দিলে আর উপৰত 4 এটা দিলে হয় না পাওয়ার কিমান এর উপৰত 4 মানে এই 4 টো ইয়ার উপৰতো আছে আর এই 4 টো ইয়ার উপৰতো আছে বুঝি পালি নাই ব্র্যাকেটটো দিয়াৰ কাৰণ বুঝি পালি নাই হ্যাঁ এই ব্র্যাকেটটো দিয়াৰ কাৰণ মানে কি এই 4 টো এই 2 কিউবৰ উপৰতো বহি আছে আৰু 2 ৰ উপৰতো বহি আছে সেইকাৰণে বড়কা ব্র্যাকেট দি কিনে উপৰত 4 লিখি দিলে পাওয়ার কিমান লিখি দিলে 4 বুঝি পালি নাই এটা এই 4 টো কি কৰিম হিয়তৰ তলত নমাই দিম ই ইয়াৰ তলত নামি যাব ইয়াৰ তলত নামি যাব হয় নাই এটা চাবি মই নমাই দিছো ব্র্যাকেটটো দিয়াৰ কাৰণ এতিয়া আমি ব্র্যাকেট উঠাম এটা চোৱা ইকুয়াল এইটো কিমান দি আছে 2 কিউব এইটো ভালকে বুজি লবি দেই 2 কিউব যেনকা আছে তেনেকা লিখি দিলো এই 4 টো কাৰ ওপৰত আছে বুলি কলি ইয়াৰ ওপৰতো আছে গতিকে ব্র্যাকেট এটা দি দিলো ওপৰত কি দিলো 4 বুজি পালি নাই এটা ইয়াৰ কাম तमाम এইটো পূৰণ এইটো আছে নাই এইটো পূৰণ ইয়াত লিখি দিলো ঠিক আছে এটা 2 আছে নাই 2 উপৰত ইয়াৰ ওপৰত 2 ৰ ওপৰতো 4 আছে নাই গতিকে এনে ব্র্যাকেট দিলো 4 বুজি পালি নাই এটা ভাঙি দিলো এইটো হৰল কৰি দিলো ভাঙা হৰল মানে কি টুকুৰা টুকুৰি কৰি দিলো হয় নাই ভাঙি দিলো এতিয়া কি হল এতিয়া চোৱাচোন এইটো ফৰ্মুলা আছিল a to the power m whole into n ইকুয়াল কিমান ক ফৰ্মুলাটো ইকুয়াল কিমান আছিল a to the power m into n বুজি পালি নাই মানে কি হল এই m2 আৰু n2 পূৰণ হৈছে কি হৈছে পূৰণ হৈছে চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে হয় নাই এই ঠিক আছে এতিয়া এইটো চা এইটো যেনিবা a এইটো যেনিবা t এইটো যেনিবা m এইটো যেনিবা n বুজি পালি নাই গতিকে 3 আৰু 4 কি হ'ব 3 আৰু 4 কি হ'ব পূৰণ হ'ব 3 4 গুণ 12 ঠিক আছে এইটো পূৰণ এইটো 2 হয় নাই 2 to the power 4 বুজি পালি নাই এতিয়া এইটো কোনটো ফৰ্মুলা ইউজ হ'ব a to the power m into a to the power n ইকুয়াল কিমান a to the power m plus n বুজি পালি নাই এইটো ফৰ্মুলা এইটো চোৱা এইটো a এইটো m এইটো n গতিকে আমি a only 2 এটা লিখি দিলো এইটো 12 প্লাস কিমান 4 এটা কিমান হল 2 12 আৰু 4 যোগ কৰিলে 16 এইটোৱে হল এনসার আছে না এনসার
আৰু পূৰণ কৰি দিব লাগে 16 2 পূৰণ কৰি দিব লাগে কিমান 16 2 পূৰণ কৰি চাচোন 16 2 পূৰণ কৰি দে হা 16 2 পূৰণ কৰিলে কিমান হয় 6 16 2 পূৰণ কৰিছে বুজি পাইছ নাই 16 2 কিমান পালি 6 6 5 5 হা 36 6 5 5 36 এই লিখি লোৱা হয় নাই হা 16 2 পূৰণ কৰিলে এইটোৱে পাবি হয় নাই লিখি লোৱা এই যে সব 2 পূরণ করে গই থাক 16 2 পূরণ করে 6 5 5 3 6 হয় না ঠিক আছে হ্যাঁ লিখি লো মই অলপ পানী খাই লি রিভাইজ করি আজি একবার হলো কৰিবি বুজি পাইছ না ঘৰত গৈ পিনে অংকবিলাক আজি একবার হলো তোমালোকে ঘৰত কৰিবা নহলে পাহৰি যাবা দেই বুজি একদম মিস্টেক নকৰিবা পাছত কৰিম বুলি কোনে সব পাছত হৈ যাব সময় কাম সময়ত আমি কৰি গৈ থাকিম ঠিক আছে এই পাছত কৰিম এটা মনটো ভাল লগান হেতু নহয় অংকটো একবার কৰিবিয়ে এই কেই নম্বৰ কৰিম আমি হ্যাঁ 3 নম্বৰটো 3 নম্বৰ কিমান দি আছে 3 নম্বৰত কিমান দি আছে এইপিনে চোৱা 2 টু দি পাৱাৰ কিমান 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ কিমান আছে 0 2 3 4 এইপিনে চোৱা হ'ব এইপিনে চোৱা এই চোৱা সবে বুজি ল 2 টু দি পাৱাৰ কিমান আছে 0 এইপিনে বুজি ল পাছত লিখিবি ন বুজি নাপাবি 2 টু দি পাৱাৰ কিমান 0 3 টু দি পাৱাৰ 0 4 টু দি পাৱাৰ 0 আছে এটা ফর্মুলাটা মই শিকাইছিলো নি আৰু a টু দি পাৱাৰ 0 ইকুয়াল কিমান 1 আছে নে তো গতিকে 2 টু দি পাৱাৰ 0 কিমান দিম 1 ইনটু 3 টু দি পাৱাৰ 0 কিমান হ'ব 1 ইনটু 4 টু দি পাৱাৰ 0 কিমান হ'ব 1 ইজু 1 হয় না বুজি পালে না ইমান উজু অংকবিলাক তহঁতি নোৱাৰি পৰীক্ষাত এইটোৱে পৰীক্ষাত আহি গ'লে নকল মাৰিব খুচুচ কৰি পৰীক্ষাত এই কি ওলাইছে চা না একো নাই বুলি কবি হয় না এইটোৱে অংক আজি এইটো সহজভাৱে কৰি দিবি নে কি কয় আৰু 8 দিনে বহি আছে এইটো দেখাচোন দেখা এইটো মোক কৰা নাই বুজি পোৱা নাই আৰু সি চুকা ল'ৰাটো কৈ এইটো ডিষ্টাৰ্ব দি থাকিলে তাৰো খং উঠি যাব বাৰে বাৰে খুজি আছে বুজি পালি নে সেইকাৰণে কাৰো আমি কি ভৰসা কৰিব নালাগে কাৰো ভৰসা কৰিব লাগে নেকি লোকৰ ভৰিকাত পৰীক্ষা দিব লাগে নেকি হ্যাঁ না নকলৰ ভৰিকাত পৰীক্ষা দিবি দিনকাল ভাল থাকিলে নকল মাৰিব পাৰিবা দিনকাল বেয়া থাকিলে কি কৰিব ছাৰে হয় না দিনকাল যদি বেয়া থাকে তহঁতৰ ভাগ্য যদি বেয়া থাকে ধৰা পৰিলে কি হ'ব তোমালোকে নিজে গম পোৱা আগত মই নকওঁ নাকি ক'ব লাগিব নেকি হ্যাঁ সেইকাৰণে নিজৰ ভৰসাত পৰীক্ষা দিব লাগে বুজি পাইছা নে হ্যাঁ কৈ দিয়ক হল নাই লিখা হল নাই হ'ব এইটো হল নাই হ্যাঁ হৈছে না যদি তোৰ দিনকাল ভাল থাকে তেনেহলে নকল মাৰি ওলাই যাব পাৰিবি হয় নাই আৰু দিনকাল বেয়া থাকিলে হল নাই দেখাইটো এতিয়া 4 নম্বৰটো কাকো ভৰসা কৰিব নাই নকলকো ভৰসা নকৰি না নিজৰ লগৰকো ভৰসা নাই কাক ভৰসা কৰি নিজক ভৰসা কৰি যাম নে কি কয় পৰীক্ষা দিম পাৰিম কনফিডেন্স হ'ব লাগিব হয় নাই যে মই পাছ কৰিম বুলি নে কি কয় পাছ কৰিম বুলি মনত ভাবি থাকে নহব আমি কি কৰিব লাগে চেপ্টাৰ ক্লিয়াৰ কৰিব লাগে পঢ়ি মিলি হয় নাই আৰু ৰিভাইজ কৰিব লাগিব তেতিয়াই হ'ব এনে মনত ভাবি পাছ কৰিম বুলি ঘৰত নপঢ়িলেও হৈ যাব হে সময়মতে সময় কাম কৰিব লাগে কি হ'ল 4 নম্বৰ কি নম্বৰ আছে 4 নম্বৰটো এইটো চা 5/8 এইটো কিমান আছে হল -7 এইটো হয় নাই ইনটু কিমান আছে 8/5 হল কিমান আছে -4 এইটো চোৱাচোন কি লিখা ইয়াৰ এটা ফৰ্মুলা এটা আছিলে এইচা এইয়া এ বি হল ইনটু -1 ইজুকেল কিমান কোৱা আকৌ বি বাই এ হয় নাই বি বাই এ হয় নাই হ্যাঁ
এইটো ফৰ্মুলা নাই নেকি কেলে নাই এইটো কিতাপ এই বি বাই এইটো চাইছেনে এই নম্বৰটো কিতাপত এই নম্বৰটো এইটো চা এইটো চোৱা এ বি হয় নাই এ বাই বি হোল টু দি পাৱাৰ -1 ইজুকেল কিমান এই বি টো ওপৰত গুচি গ'ল এ টো তলত নামিব এইটোৱে মনত থব লাগে ইয়াত কি আছে ওপৰত কি আছে -1 আছে ওপৰত কি আছে এ আৰু ইয়াত কি আছে বি বি টো ক'ত গ'ল ওপৰত আৰু তলত কি আহি গ'ল এ ঠিক আছে ঠিক তেনেকুৱা আমি এইবিলাক নমাই দিব লাগে বুজি পালে নাই আৰু চোৱা এই -1 টো কি হৈ গ'ল +1 হৈ গ'ল কি 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 হৈ গ'ল +1 হৈ গ'ল এইটো মনত থবা গতিকে এই -7 টো কি হৈ যাব ইয়াত +7 হৈ যাব আমি অদলি বদলি কৰি দিম কৰিম নাই এইটো চোৱা এতিয়া 8 টোক ওপৰত লৈ গ'লো 8 টো ক'ত ললো ওপৰত আৰু 5 টো ক'ত ললো তলত 7 টো কি কৰি দিলো প্লাস ইয়াত কি কি আছে হা 8/5 হয় নাই গোটেইটো সেম আছে এই সংখ্যাটো সমান হয় নাই সমান হয় এইকাৰণে লিখিব লাগে 8/5 আৰু ইয়াৰ সাথে বেস কিমান 7 আৰু কিমান আছে -4 আছে 7 এইটো প্লাস টো প্লাস আহিব আৰু -4 টো এনেকৈ -4 এনেকৈ দিব লাগিব ঠিক আছে এতিয়া আমি লিখিম ইয়াত চোৱা ইজুকেল কিমান হল 8/5 হয় নাই হোল এইটো কিমান আছে 7 এইটো প্লাসে মাইনাসে কিমান হ'ব -4 ঠিক আছে এতিয়া 8/5 হাতৰ পৰা 4 গ'ল কিমান হা 3 এতিয়া চোৱা ইজুকেল কিমান হ'ব 8 কেইটা পূৰণ কৰিব লাগিব 3টা 5 কেইটা পূৰণ কৰিব লাগিব 3টা এতিয়া চোৱা 8 3টা পূৰণ কৰিলে কিমান পাবি 512 আৰু 5 3টা পূৰণ কৰিলে 125 এইটোৱে হ'ল এনসার হয় নাই মই দুটা তিনটা ফৰ্মুলা ইউজ কৰাৰ কাৰণে বেলেগ ফালে গুচি গ'লো যোনফালে যাব লাগিছিল অংকত ভুল হয় নাই কৰি থাকিলে নিজে নিজে আহি যাব নে কি কয় হা ভুল হলে তো তুই শিকিবি হয় নাই লিখি ল এই অংকটো একদম ধুনীয়া আছে হয় নাই এইটো ধুনীয়া আছে বুজি নাই পোৱা যদি মই আকৌ এবাৰ বুজাই দিম এইটো পাগলি নাই বুজি কচোন তুমি হা আৰু তলৰ সংখ্যাবোৰ তুলনা কৰা কিমান টাইম হৈছে হয় মানে স্যার টাইমটো কিমান হৈছে হা কারো ঘড়ি আনে চা কি আছে মোবাইল চাচোন টাইম 15 মিনিট এই দুটো আছে এখন লিখা হল হ্যাঁ হয়ে গেল লিখা তুই ঘৰত অংক বিলাক কৰিবি দেই শুনিছ নাই তলৰ সংখ্যাবোৰ তুলনা কৰা তলৰ সংখ্যাবোৰ তুলনা কৰা এই কর 2 to the power 8 আৰু 8 স্কয়ার ইয়াত কি লিখা আছে 4 নম্বৰটো তলৰ সংখ্যাবোৰ তুলনা কৰা হয় নাই এটা মানে কি এই সংখ্যাৰ লগত ইয়াক তুলনা কৰিব লাগিব তুলনা মানে কি তাৰ লগত মিলাব লাগিব হয় নাই মানে তাৰ পাৰ্থক্যটো চাব লাগিব কোন ডাঙৰ কোন সৰু নে কি কয় কোন এইটো ডাঙৰ নে এইটো ডাঙৰ এটা আমি কেনে গম পাম আগত ইয়াৰ মানখিনি আমি উলিয়াই ল'ব লাগিব যদি ইয়াৰ মানটো যদি ইয়াতকৈ সৰু থাকে তেতিয়া বুজি পাম যে ই ইয়াতকৈ ডাঙৰ নে কি কয়
এতিয়া চোৱা ইজুকেল 8 দুটা পূৰণ কৰিলে কিমান পাম? দুই কেইটা পূৰণ কৰিব লাগিব? 8টা। 2 8টা পূৰণ কৰিলে কিমান পাম? হে 2 কিমান? যদি কচোন 2 8টা পূৰণ কৰিলে কিমান পাম? ক 2 8টা পূৰণ কৰ। হা কিমান ক 2 8টা? সবে কৰ 2 8টা পূৰণ কৰ। বুঝি নাই পা 2 মানে কি 2 লিখিলে এনেকা 8টা 2 লিখিলা পূরণ কর 1 2 3 4 5 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 2 8টা পূরণ কর কিমান পাবি সবে কর কেতিয়া খুঁজিল অঙ্কটো স্কুলে কৈছিলেন কি হ্যাঁ তো আৰু ক ৰিভাইজ কৰ তই আকৌ বহি থাকিলে নহব পাৰিছো বুলি নকৰিলে পাছত পাহৰি যাবি পৰীক্ষাত দেৰি আছে অংক বহুত ধকা দি দিয়ে যিমান তাক অংক প্ৰেক্টিচ কৰি থাকিবি সিমানে তহঁতক মানে ধকা নিদিব পাৰিবি কৰিবলৈ 256 কইলিন করে কোন এইটো চা 2 3টা পূরণ করলে কিমান পালো 8 হয় নাই আকৌ 2 3 3টা পূরলে কিমান পালো 8 হয় নাই এইটো 8 ইয়াত পালো 8 হয় নাই আৰু কেইটা আছে 2 4 হয় নাই 2 2 4 হ'ব নাই তো 8 8 গুণ কিমান 64 আর 4 পূরণ করলে কিমান পাম 4 4 গুণ 16 উকলায় 4 6 গুণ 4 6 গুণ কিমান 24 24 একা 25 256 হয় নাই কিমান পালো 256 কিমান পালো তেনে 8 8 কেইটা পূরণ কৰিব লাগে দুটা কেইটা 8 8 গুণ কিমান হ্যাঁ 8 8 গুণ 64 হয় নাই তা 8 দুটা পূরণ করলে কিমান পাম 64 এটা কোন কোন সংখ্যাৰ ডাঙৰ ক 256 ডাঙৰ নে 64 ডাঙৰ 256 ডাঙৰ গতিকে আমি তুলনা কৰিব লাগিব কি লিখিব লাগিব 2 2 টু দি পাৱাৰ 8 টো ডাঙৰ হয় নাই কাতকৈ ডাঙৰ ইয়াতকৈ এইটো দিব লাগিব বুজি পাইছ নাই হ্যাঁ এইটো কিমান হ'ব 8 স্কয়াৰ এইটোৱে হ'ল आंसर এইটো আছে না आंसर লিখি ল এইটো বুজি পালি নাই এই এনেকুৱা যদি মুকলি থাকে মানে এইফালে ডাঙৰ আৰু এই মানে চুকটো থাকিলে কি বুজি পাবি না সৰু বুজি পালি নাই এইটো এনো ডাঙৰ আছে এইটো সৰু আমি তেনেকুৱা এইটো মনত থৈ এইটো মুখস্থ কৰা নহয় এইপিনে চাবি এইপিনে সৰু আছে নাই এইপিনে ঠেক আছে মানে বুজিলে এইবোৰ সাইডৰ সংখ্যাবোৰ সৰু আৰু এইপিনে বহল আছে মানে বুজিলে এইটো ডাঙৰ বুজি পালি নাই এইটো ট্ৰিক হয় নহলে এইটো পাহৰি যাব কিছুমানে ষ্টুডেন্ট এইটো জধে মধে মাৰি দিয়ে হয় নাই তেনেকুৱা মাৰিলে গ'ল আৰু এটা আছে নে হ্যাঁ 2.7 into 10 to the 7 1.5 এটা টাইম কিমান হ'ল হল এইটো কি কৰিলি চাও এইটো একেটা টাইপ পরে কৰিব লাগে এইটো কালি কৰিম না দেই হ'ব কালি কৰিম দেৰি হ'ব হ'ব ঠিক আছে